Hello students, welcome to your favorite channel English Learning Assam. Today I start the model question paper solution for HS Final Examination 2025 subject English topic grammar section. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে মই প্ৰস্তুত কৰা HS ফাইনেল এক্সামিনেশ্যনৰ বাবে মডেল কুৱেশ্যনটোৰ আজি সলিউশনৰ সেকেন্ড পাৰ্টটো লৈ আহিছোঁ। এই পাৰ্টত মই তোমালোকৰ আগত গ্ৰামাৰ সেকশনখিনি সম্পূৰ্ণৰূপে সমাধান আগবঢ়াম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বলাচোন আমি গ্ৰামাৰ পাৰ্টৰ সমাধানলৈ আগবাঢ়ো। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে তোমালোকৰ গ্ৰামাৰ সেকশন। Grammar 20 marks. Question number 5. Change the form of narration of any two of the following sentences. A number they say, why aren't you wearing chappals? I ask one of the boy. Ito ed nohobo jate wrong hoi goise. My mother did not bring them down from the shelf. He answers simply. এইটো আছিলে মই গোটেইখিনি তোমালোকক কৈ যাওঁ। নাম্বাৰ বিত আছিলে মাই ফ্ৰেণ্ড টল্ড মি দ্যাট হি ৱাজ ভেৰি থাৰ্ষ্টি এণ্ড ৰিকুৱেষ্টেড মি টু গিভ হিম এ গ্লাছ অফ ৱাটাৰ। চি লেটছ বাই চাম মিল্ক এণ্ড প্ৰিপেয়াৰ মিল্কশ্বেক ফৰ আছ ছেইড অৰুণা। দ্য মিল্কশ্বেক উই আৰ ড্ৰিংকিং নাও ইজ আৰ্টাৰলি টেষ্টলেছ। আৰু তোমালোকৰ ডি নম্বৰত আছিলে হিজ মাদাৰ এক্সক্লেইমড ইন সৰো দ্যাট শ্বি হেড নট এ বিট অফ ব্ৰেড টু গিভ হিম এণ্ড দ্যাট হি হেড ইটেন আপ অল দ্য প্ৰভিজনছ শ্বি হেড ইন দ্য হাউচ দ্য প্ৰিভিয়াছ ডে। চ' এই গোটেইখিনিৰ আনচাৰ মই তোমালোকৰ একেলগে কৈ দিছোঁ। কোৱেশ্যনখিনি তোমালোকক বুজাই দিছোঁ। যিহেতু তোমালোকৰ মেক্সিমাম ষ্টুডেণ্টে এই নেৰেশ্যনখিনি অলপ টান পোৱা, বুজিবলৈ কষ্ট হয়, মই তোমালোকক ক্লিয়াৰ কৰি দিবলৈ প্ৰয়াস কৰিম। ইয়াতে দিয়া হৈছে কি দিছিলে যে হোৱাই আৰ্ণ্ট ইউ ৱেৰিং চাপ্পলছ আই আক্স অন অফ বয়। ইয়াতে ইডিটো দিয়া হৈছে, কুৱেশ্যনতো দিয়া হৈছিল। একচুৱেলি যিটো অৰিজিনেল কুৱেশ্যন তাতে ইডিটো নাছিল, আক্স হ'ব। তোমালোকে তেতিয়াহ'লে প্ৰেজেণ্ট তোমালোকে যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিবা, পোনপ্ৰথমে তোমালোকে এটা কথা মনত কৰিব লাগিব যে হোৱাট ইজ দ্য নেচাৰ অফ দ্য ৰিপৰ্টিং ক্ল'জ। যিটো ৰিপৰ্টিং ক্ল'জ আছে সেইটো কি প্ৰেজেণ্ট টেন্সত আছে নে ফিউচাৰ নে পাষ্ট টেন্সত। যদি প্ৰেজেণ্ট টেন্সত থাকে তেতিয়াহ'লে তোমালোকে কিন্তু এটা কাম কৰিব লাগিব, এই ৰিপৰ্টেড ক্ল'জৰ টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন। গতিকে ইয়াতে আমি লিখিম এনেকৈ আই আক্স ওৱান বয় হোৱাই হি ইজ নট ৱেৰিং চাপ্পলছ। তাৰপিছত ৰিপ্লাইটো কি দিছিলে দেখা, মাই মাদাৰ ডিড নট ব্ৰিং দেম ডাউন ফ্ৰম দ্য শেফ শ্বি আনচাৰ্ছ চিম্পলি। ইয়াতে কি হ'ব, শ্বি ৰিপ্লাইটোও দিব পাৰা তোমালোকে, শ্বি আনচাৰ চিম্পলি ডেট হিজ মাদাৰ ডিড নট ব্ৰিং দেম ফ্ৰম দ্য শেফ, এইটো হ'ব। ত' এইখিনি হ'ব তোমালোকৰ 1 মাৰ্কৰ যিটো এই নম্বৰৰ আছিলে। এতিয়া বি নম্বৰলৈ আহা। মাই ফ্ৰেণ্ড টল্ড মি ডেট হি ৱাজ ভেৰি থাৰ্ষ্টি এণ্ড ৰিকুৱেষ্টেড মি টু গিভ হিম এ গ্লাছ অফ ৱাটাৰ। দেখা এইটো পোনপ্ৰথমে দেখা যিহেতু কোনো ধৰণৰ ঊৰ্ধ্বকমা নাই, গতিকে দিছ ইজ ইনডাইৰেক্ট নেৰেশ্যন। চ' হাউ কেন ইউ কনভাৰ্ট ইনটু এন ইনডাইৰেক্ট নেৰেশ্যন। পোনপ্ৰথমে তোমালোকে দেখা মাই ফ্ৰেণ্ড টল্ড দ্যাট আছে, টল্ড মি দ্যাট আছে, গতিকে এইটো দ্যাট দিলে প্ৰেজেণ্ট তোমাৰ এছাৰ্টিভ চেণ্টেন্স হ'ব। গতিকে টল্ড আছে, তাৰপিছত
অবজেক্ট আছে গতিকে ইয়াতে said to হ'ব my father said to me কমা ইনভার্টেড কমা স্টার্ট করা I was ইয়াতে আছে he was very thirsty গতিকে I am very thirsty and requested to me ভেরি থার্স্টি দি ফুল স্টপ দি দিবা রিকুৱেষ্টেড কৰিছে গতিকে তোমালোকে ৰিকুৱেষ্ট কৰিলে আমি এইটো ইম্পেৰেটিভ সেন্টেন্সত ল'ব লাগিব প্লিজ দিব লাগিব যে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ সো তোমালোকে লিখা প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ নাও কাম টু নেক্সট ইয়াতে দিয়া হৈছে যে লেটছ বাই সাম মিল্ক শেক এণ্ড প্ৰিপেয়াৰ লেটছ buy some milk and prepare milkshake for us, said Oruna. The milkshake we are drink now is utterly tasteless. তো ইয়াতে তোমালোকে লিখিব লাগিব যে অৰুণা এইটো কি লেটছ ইম্পেৰেটিভ সেন্টেন্স ষ্টাৰ্ট উইথ লেটছ দি কৰিছে গতিকে অৰুণা লেট দি যদি কৰে ছাজেষ্টেড বা প্ৰপ'জ দিব লাগিব গতিকে ইয়াতে তোমালোকে প্ৰপ'জো দিব পৰা ছাজেষ্টেডো দিব পৰা যিহেতু বন্ধু বান্ধৱৰ লগত কৈছে গতিকে এইটো ছাজেষ্ট দিলেই বেছি ভাল হ'ব গতিকে অৰুণা সাজেষ্টেড দ্যাট দে শুড লেটাছ থাকিলে তোমালোকে শুড বা উড দিব লাগে আর শুডটো দিবা শুডটো বেছিভাগতে তোমালোকে শুড ইউজ কৰিবা গতিকে অৰুণা সাজেষ্টেড দ্যাট দে শুড বাই সাম মিল্ক অ্যান্ড প্রিপেয়ার মিল্কশেক ফর আজ দিছে ইয়াতে তোমালোকে লিখিবা ফর দেমসেলভস কারণটো কি বিকজ দ্য মিল্কশেক দে ওয়ার আর দিছে উই আর দিছে গতিকে দে ওয়ার ড্রিঙ্কিং দেন নাও থাকিলে সেইটো দেন ওয়াজ আৰ্টাৰলি টেষ্টলেছ সো তোমালোকে এনেকৈ লিখা অৰুণা সাজেষ্টেড দ্যাট দে শুড বাই সাম মিল্ক অ্যান্ড প্রিপেয়ার মিল্কশেক ফর দেমসেলভস বিকজ দ্য মিল্কশেক they were drinking then was utterly tasteless. এতিয়া মই তোমালোকৰ আগত আৰু এটা তোমালোকৰ যিটো দিছিলোঁ সেইটো দেখা his mother exclaimed in sorrow that she had not a bit of bread to give him and that he had eaten up all the provisions she had in the house the previous day. Yet eto indirect narration dise so tomaloke exclaimed in sorrow so this is in exclamatory sentence hobo jetu exclamatory sentence hole exclaimed hoy gotike his mother said dukhire koise gotike tomaloke alas dibo lagbo his mother said comma inverted comma dia alas I have not a bit eto shito I hobo I have not a bit of bread to give you eyate exclamatory sign to di dia tar pisot aru ase dekha and that he had eaten and that you have eaten up aru koisil je and that eto that dise you had eaten up all the provisions I had but I have the bora I had the house yesterday so tomolke eneko likhiba his mother said alas I have not a bit of bread to give you you have eaten up all the provisions I had in the হাউস yesterday so এইখিনি আসলে তোমার ন্যারেশন চাৰিটা তোমালোকৰ চাৰিটা সেন্টেন্সৰ চাৰি ধৰণৰ ন্যারেশন ঘৰত বেছি বেছিকৈ প্ৰেক্টিছ কৰিবা কমন নপৰিলেও তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই সহজ হ'ব now come to question number 6 change the voice of any three of the following sentences voice change কৰিব দিছে যিকোনো তিনিটা The girl is looking after this little girl. It is looking after this. তোমালোকে চোৱা এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আছে আৰু তাৰপিছত এটা প্ৰিপজিশ্যন দিছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আমি পেছিভ ভইচত ল'লে
কি কৰিব লাগিব সেই বিষয়ে পোনপ্ৰথমে জানিব লাগিব। পোনপ্ৰথমে ভইচ চেঞ্জ আহিলে তোমালোকে কেনেকৈ কৰিবা তাৰ এটা টিপছ তোমালোকে শিকাই দিছোঁ। এট ফাৰ্ষ্ট তোমালোকে চেণ্টেন্সটো পঢ়িবা, পঢ়ি চেণ্টেন্সটো এক্টিভত আছে নে পেছিভত আছে সেইটো আগত ধৰি ল'বা। ধৰি লোৱাৰ পিছত টেন্সটো কি আছে সেইটো চাই ল'বা। তাৰপিছত যিখিনি নিয়ম আছে নিয়মতে কৰি দিবা। চ' এই বাক্যটো তোমালোকে কৰিব লাগিব কি, আমাৰ নিয়মটো আছিল ভইচ চেঞ্জ কৰাৰ প্ৰথম নিয়মটো এক্টিভৰ অবজেক্ট, পেছিভৰ ছাবজেক্ট। নাম্বাৰ 2 নতুন ছাবজেক্ট আৰু TNP টেন্স নাম্বাৰ পাৰ্চন মতে বিভাগ। তাৰপিছত ভাৰ্বটো PPF অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা V3 ফৰ্মত লিখিব লাগিব। তাৰপিছত এক্টিভৰ ছাবজেক্টটো পেছিভত অবজেক্ট হ'ব আৰু তাৰ আগত জেনাৰেলি বাই প্ৰিপজিশ্যন বহাই দিবা। চ' এইখিনি আগতে তোমালোকে ধৰি ল'ব লাগিব। গতিকে দিছ লিটিল গাৰ্ল এইটো হ'ব পেছিভটো, ইজ বিং হ'ব। এইটো যেতিয়া কণ্টিনিউৱাছ টেন্সত হয় তেতিয়া অক্সিলাৰী ভাৰ্বৰ পিছত তোমালোকে বি ভাৰ্ব দিয়ে। গতিকে দিছ লিটিল গাৰ্ল থাৰ্ড পাৰ্চন লগত ইছে হ'ব, বিং দিলা। তাৰপিছত 3 ভাৰ্বটো লুকিং আছে, লুক মেইন ভাৰ্ব লুক, গতিকে এইটো লুকড হ'ব, লুকড বাই দ্য গাৰ্ল। আনচাৰটো আকৌ কৈ দিছোঁ, দিছ লিটিল গাৰ্ল ইজ বিং লুকড, তাৰপিছত আফটাৰ টছ আফটাৰ দিবা, লুকড আফটাৰ বাই দ্য গাৰ্ল। তোমালোকে চিন্তা কৰিব নালাগে, আনচাৰখিনিও এইখিনি মই বুজাই দিয়াৰ পিছত কৰি দিম। বি নম্বৰত আছে প্লিজ গিভ মি ছাম মোৰ টাইম। প্লিজ দিছে, গতিকে প্লিজ আৰু কাইণ্ডলি দিলে এইটো ইম্পেৰেটিভ চেণ্টেন্স হ'ব। আৰু তোমালোকে এইটো এক্টিভৰ পৰা পেছিভ কৰিবলৈ হ'লে পোনপ্ৰথমতে তোমালোকে ইউ আৰ ৰিকুৱেষ্টেড দিবা আৰু প্লিজটো উঠাই দিবা। চ' এইটোৱে আৰু বাকীখিনি যি আছে ৰিকুৱেষ্টেড লিখিবা, তাৰপিছত টু দিবা, তাৰপিছত বাকী যিটো পাৰ্ট আছে গোটেইখিনি তুলি দিবা। গতিকে ইয়াতে তোমালোকে লিখিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম। হু ৰোড দ্য ৰামায়ণ। এইটো এটা ইণ্টাৰোগেটিভ চেণ্টেন্স উইথ WH ৱাৰ্ড উইথ হু হ'লে হুটোক আমি ছাবজেক্ট হিচাপে ধৰিব লাগিব। তেতিয়াহ'লে এনেকুৱাকৈ লিখিব পৰা যাব। মই মুখে মুখে ৰাফ কৰি দিছোঁ। দ্য ৰামায়ণ ৰোড দিছে, তেতিয়াহ'লে দ্য ৰামায়ণ ৱাজ ৰিটেন বাই হুম। দ্য ৰামায়ণ ৱাজ ৰিটেন বাই হুম। এতিয়া আমি কুৱেশ্যন কৰিব লাগে, বাই হুমটো আগত দিলোঁ আৰু ৱাজটো আগত দিবা হ'ব। বাই হুম ৱাজ দ্য ৰামায়ণ ৰিটেন। বাই হুম ৱাজ দ্য ৰামায়ণ ৰিটেন। লাষ্টত ধুনীয়াকৈ এটা ইণ্টাৰোগেটিভ চাইন দি দিবা। শাট দ্য উইণ্ড' ভেৰি ইজি। লেট দ্য উইণ্ড' বি শাট। শাটৰ কিন্তু PPF শাৰ্টেই হ'ব। হি ইজ ন'ন টু মি। দেখা কিছুমান ভাৰ্ব আছে যেনেকুৱা ন' ভাৰ্বৰ পিছত কিন্তু বাই নহয়, টু হ'ব। সেই হিচাপে তোমালোকে ইয়াতে লিখিব লাগিব মিটো আই হ'ব, আই ন' হিম। আই ন' হিম লিখিবা। এতিয়া মষ্ট ইণ্টাৰেষ্টিং তোমালোকে এপ নম্বৰ লিখা হয়। এপ নম্বৰ কৈছে মাই বুক হেজ বিন লষ্ট। এতিয়া হেজ বিন লষ্ট, গতিকে এইটো পেছিভ ফৰ্মত আছে দেই। তোমালোকে এইটো জানিব লাগিব, পেছিভত আছে, গতিকে কিন্তু ইয়াতে অবজেক্ট নাই। এনেকুৱা যদি অবজেক্ট নহয়, এনেকুৱা ধৰণৰ চেণ্টেন্স আছে ছামন বা ছামবডি এনেকুৱা লিখিব লাগিব। ছামন হেজ লষ্ট, ছামন হেজ লষ্ট, চৰি ইয়াতে মাই বুক দিছে, গতিকে ছামন নহ'ব, চৰি। তোমালোকে ইয়াতে আই দিব লাগিব, আই হেভ দিব লাগিব, আই হেভ লষ্ট মাই বুক। আই হেভ লষ্ট মাই বুক দিবা। অ'কে, এতিয়া তোমালোকক আনচাৰখিনি দেখাই দিছোঁ। তোমালোকে এনচাৰখিনি চাই লোৱা। অলৰেডি মই তোমালোকৰ আগতে এনচাৰখিনি দি দিছোঁ। Okay. Question 7. Rewrite any 5 of the following sentences using the verbs given in brackets in their correct tense forms. ইয়াতে দিয়া হৈছে correct tense formত তোমালোকৰ এইখিনি দিয়া হৈছে। ইয়াতে তোমালোকে লিখা যে ব্ৰেকেট দি আছে, মই মুখে মুখে কৈ যাওঁ, পিছত তোমালোকক আনচাৰটো দি দিম। আইচ ফ্লোট ওৱান ৱাটাৰ। তোমালোকে এইটো ইউনিভাৰ্চেল ট্ৰুথ, গতিকে আইচ ফ্লোটছ এছ লগাই দিবা। বি নম্বৰত কোৱা হৈছে হি মেক
এ ডল নাও এইটো নাও দিছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু নাওটো হ'ব এক্সটেনশ্যন গতিকে ইয়াতে তোমালোকে কণ্টিনিউৱাছ টেন্সত হি ইজ মেকিং এ ডল নাও দিব লাগিব চি দে উইন দ্য মেচ দে হেভ উইন দ্য মেচ হ'ব ডি দে লিভ ইন দিছ ভিলেজ since 1970 they have been living in this village since 1970 এই নম্বৰ I wish I were a king very very important এইটো কিন্তু শুদ্ধ দিয়া আছে এনেকুৱা যদি শুদ্ধ দিয়া আছে অলপ চতুৰালি কৰি প্ৰশ্নটো দিছে জাষ্ট ইউ উইল ৰিমুভ দ্য ব্ৰেকেটটো তোমালোকে ৰিমুভ কৰি দিলে হৈ যাব গতিকে I wish I were a king এপ নম্বৰ হি সিট ইন দ্য লাইব্ৰেৰী when I saw him তোমালোকে লিখিব লাগিব যেটো when আছে আৰু এইপিনে ফাৰ্ষ্ট ইনফিনিট আছে গতিকে এইটো ফাৰ্ষ্ট কণ্টিনিউৱাছ হ'ব হি ৱাজ সিটিং SITTING দিব লাগিব ইন দ্য লাইব্ৰেৰী when I saw him তাৰপিছত আছে দ্য ট্ৰেইন লিভ বিফোৰ উই ৰিচ দ্য ষ্টেচন এই যে বিফোৰ আফটাৰ থাকিলে এটা ফাৰ্ষ্ট ইনফিনিট আৰু এটা ফাৰ্ষ্ট পাৰফেক্ট চ' দ্য ট্ৰেইন had left before we reached the station so এইখিনি আসলে তোমালোকৰ কারেক্ট এনসার আনসার এতে মই তোমালোকৰ আগত আৰু এটা আসলে দেখা 23 নম্বৰ if I had been you I not agree to the proposal ইয়াতে I had been আছে গতিকে ফিউচার ইন দ্য পাস্ট হ'ব এটো পাস্ট ইনডিফিনিট ফিউচার ইন দ্য পাস্ট গতিকে if I had been you, I would not have agreed. I would not agreed to the proposal. So, এইখিনি আসলে correct tense. এতিয়া মই তোমালোকৰ আগত preposition খিনি আলোচনা কৰিম. Question number 8. Rewrite any four of the following sentences by using the filling the blanks with appropriate preposition ইয়াতে দিয়া আছে the police ran dash thief the police ran after the thief হ'ব India is rich dash minerals rich in হ'ব there was a bridge dash the river over হ'ব D what is the time dash your was now what is the time by your was now A he is fond dash playing cards he is fond of playing cards Tom is addicted dash gambling Tom is addicted to gambling G he is senior dash me he is senior to me so my dear students এইখিনি আসলে preposition আৰু তাৰ আনসার এতিয়া মই তোমালোকৰ আগত question number 9 to আলোচনা কৰিম rewrite any four of the following sentences as directed she is the tallest girl in the class sense into a comparative degree so comparative degree dile tumalokor adjective to comparative format likhibo lagibo she is taller than any other girl in the class B I shall remember your kindness forever dekha to this make it negative without changing the meaning I shall never forget your kindness I shall never forget your kindness next C number আছে no one can do this make it interrogative can anybody বা can anyone do this question mark দিবা তার পিছত তোমালোকে D নম্বৰলৈ হয় he leads a most unhappy life make it exclamatory what an unhappy life she leads what an unhappy life she leads তাৰ পিছত we should love those who live near us rewrite as a simple sentence we should love our neighbors we should love our neighbors we should love our neighbors তোমালোকে লিখি দিলে হৈ যাব having finished his work he went home তেতিয়াহ'লে তোমালোকে লিখিবা change it into a comparative degree
When he had finished his work, he went to home. When he had finished his work, he went to home. এতিয়া মই তোমালোকৰ আগত 23 নম্বৰটো লৈ আহিছোঁ। 23 নম্বৰত কোৱা হৈছে যে the boy is too poor to buy his textbook. You show that the boy is so poor that he cannot buy his textbook. I number, I am not a little tired. Make it affirmative. I am very tired. Wait, I am very tired. So my dear students, এইখিনি আছিলে তোমালোকৰ গ্ৰামাৰ সেকশনৰ সম্পূৰ্ণ কোশ্চেনৰ সমাধান। এতিয়া মই তোমালোকৰ আগত যিখিনি তোমাৰ কাৰেক্ট টেন্স, প্ৰিপজিশন আৰু ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স পঢ়ালোঁ সেইখিনি তোমালোকৰ আনসাৰটো স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে কাৰেক্ট টেন্সৰ যিটো মই মুখে কৈ দিছোঁ তোমালোকে আনসাৰখিনি চাই ল'ব পাৰা। ওকে, তোমালোকে এইখিনিৰো আনসাৰ চাই লোৱা। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। নেক্সট আৰু এটা ভিডিঅ' আছে, সেইটো অহাকালিৰ ভিতৰত তোমালোকৰ আগত সমাধান কৰি দিম। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন ইংলিছৰ আলোচনা কৰিম। তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিঙৰ সৈতে ইষ্ট হৈ থকা আৰু এই চেনেলে আগবঢ়া ভিডিঅ'সমূহ উপভোগ কৰা। থেংক ইউ ফৰ ৱাচিং।